ময়ো আজি বেছিকৈ সুখী আছোঁ কিয়নো মোৰ মই যি জন্মস্থান হাতীগড় চাহ বাগিচা তাতেই আজি আমি ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। ইয়াৰ আগতে আমি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰিছিলোঁ, চেৰেমনিয়েল আমি ঔৰংগাজুলিত পাতিছিলোঁ আৰু মেইন এইটোৰ লগত আমাৰ এটা ফিলিংছ জড়িত হৈ আছে। আমি যেতিয়া সৰুৰ পৰাই চাই আহি আছোঁ বাগিচাত যিসকল শ্ৰমিক কাম কৰে তেখেতসকলে কিন্তু খাদ্যটো বহুত হয় তেখেতসকলৰ, আৰু খাদ্যৰ কাৰণে তেখেতসকলে বহুত দুৰ্বল আৰু স্বাস্থ্যজনিত বহুতখিনি ইছ্যুবিলাক দেখা পোৱা যায়। তো আমি ভাবিলোঁ যে এইটো ক'ৰ পৰা হৈ আছে তেনেকৈ, তো ডিছকাছ কৰি পেলাই আমি ভাবিলোঁ যে নাই খাদ্যটো ভাল হ'ব লাগিব আৰু হেল্ডি হ'ব লাগিব। তেখেতক গৰম দিনত প্ৰায় আপুনি চাব ৰাতিপুৱা 6টাত ভাত বনাই ল'বলগীয়া হয়, তো সেইটো আৰু 9-10টালৈকে বেয়াই হৈ যায়। তো লাঞ্চ বক্সটো দিছোঁ এইটো কাৰণে হটকেছ হয়, 10 ঘণ্টালৈকেতো তেখেতসকলৰ যি আহাৰ লৈ যাব সেইটো বেয়া নহয়। গতিকে আমাৰ মা দেউতাই হয় তেখেতসকল, আমাৰ ভাই ভনীসকল হয় যে কমচে কম সুস্বাস্থ্যৱান হৈ থাকক আৰু খাদ্যটো যাতে এওঁলোকে যিয়ে খাওক ভাল খাদ্য যাতে খাওক সেইটোৰ লগত বহুত জড়িত হৈ আছে। আৰু আমি ইচ্ছা কৰিছোঁ যে এই ছেকশ্যনটো যোনটো মানে আমি সাধাৰণতে নেগলেক্ট কৰোঁ, লেবাৰ ছেকশ্যনটো আমি ৱৰ্ল্ডত লেবাৰ ছেকশ্যনৰ কাৰণে গোটেই ৱৰ্ল্ড চলি আছে, আমাৰ ইণ্ডিয়াও গোটেই লেবাৰ ছেকশ্যনৰ কাৰণে চলি আছে। তো এইটো ছেকশ্যনত আমি নেগলেক্ট কৰোঁ, লেবাৰ বুলি কওঁ। তো সেনেকৈ নহয়, আমি তেখেতসকলেও মানে সকলো ফালৰ পৰা যিখিনি চৰকাৰী সুবিধা পাব লাগে আৰু তেখেতক সেইটো ছেকশ্যনৰ কাৰণেও আমি মনোযোগ দিব লাগে। চ' আজি এইবাৰ আমি এইটো পদক্ষেপ লৈছোঁ। অহাবাৰ আমি বাগিচাবিলাকত দেখা পাই আছোঁ যে 250 টকা দৰমহা আছে, তো 250 টকাত দুটা ল'ৰা ছোৱালীক যদি কলেজ পঠাবলগীয়া হয় একদিনতে 200 টকা খৰচ হয়, তো 50 টকাত ফেমিলি নচলিব। সেইটো কাৰণে আমি এই যে কলেজৰ বাছ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। নেক্সট বাজেটত আমি এইটো আনিম আৰু সকলো বাগিচাবিলাকত আমি ছাৰ্ভে এটা কৰি ফালে কলেজৰ কাৰণে, কলেজ ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ আমি বাছ দিম যাতে তেখেতসকলে ইকনমিকেলি যি তেখেতসকলৰ ইনকামটোক তেখেতসকলে ছেভ কৰিব পাৰে সেইটো কাৰণে আমি সহায় কৰিম। আদাৰৱাইজ এইটো কাৰণে বহুত ড্ৰপ আউট আমি পাওঁ যে মা দেউতাই এফৰ্ড কৰিব নোৱাৰে, তেখেতসকলক ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে যে আৰু আমি ইয়াতকৈ পঢ়াব নোৱাৰোঁ, সদায় দূৰৰ ঠাইৰ কাৰণে বাছৰ ফিজ খোৱা বোৱাৰ কাৰণে আমি দিব নোৱাৰোঁ, আৰু সকলোৱে ভাড়া ঘৰ বা হোষ্টেল বা এনেকৈ থ'ব নোৱাৰে, বাগিচাৰ পৰাই যাব লাগে। চ' এনেকুৱা অসুবিধাবিলাক আমি চাই আছোঁ, এটাকৈ আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। কিমান 2008 যোৱাবাৰ বাজেটতে আমি ধৰিছোঁ আৰু এতিয়ালৈকে আমি 20,000 হৈ গ'ল আৰু 12,000 আমি ডিষ্ট্ৰিবিউশ্যন আছে। মোৰ নেক্সট বাজেটত আমাৰ আৰু 22,000 আছে। গতিকে আমি গোটেইখিনি BTRৰ 31টা চাহ বাগিচা আছে, 52,000 ৱৰ্কাৰ্ছ আছে, সকলোকে আমি দি দিম। ধন্যবাদ। চাহ বাগিচাত প্ৰায় 32 বছৰ কাল কাম কৰি আহিছোঁ আৰু চাহ বাগিচাৰ প্ৰত্যেকটো অনুভূতিৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত, আৰু ইয়াত যিখিনি শ্ৰমিকে কাম কৰি আছে এই শ্ৰমিকসকলৰ অৱদানো আমি আচলতে জুখিব নোৱাৰোঁ। গতিকে অসমত এটা ইণ্ডাষ্ট্ৰি বুলি ক'লে চাহ ইণ্ডাষ্ট্ৰি আছিলে, এই ইণ্ডাষ্ট্ৰিটো অসমক গোটেইখিনিৰ পৰা ফাইনেন্সিয়েলি ছাপৰ্ট কৰি আছিলে। গতিকে এই ইণ্ডাষ্ট্ৰিটোত যিখিনি মানুহ জড়িত হৈ আছে সেই মানুহখিনি আচলতে ক'বলৈ গ'লে আমাৰ অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত বৃহৎ এক অৱদান আছে, আৰু সেইবাবে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি এইটো আপোনালোকে টিফিন ডিষ্ট্ৰিবিউশ্যন দেখিছে, এইটো এটা তাৰ অংশহে মাত্ৰ। ইয়াৰ উপৰিও আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসম চৰকাৰখনে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে, যেনেকৈ এইবাৰ বাজেটত নিৰ্ধাৰণ কৰা হৈছে যে 6,80,000 শ্ৰমিকক 5,000 টকাকৈ দিয়া হ'ব। ইয়াৰ উপৰিও আমাৰ যিবিলাক বাগান অঞ্চলৰ পৰা যিবিলাক ৰোগী যায় সেই ৰোগীবিলাকৰ গুৱাহাটীত থাকিবলৈ হোটেলত থাকিব পইচা নাথাকে, তাৰ বাবে অতি সোনকালে অসম চৰকাৰে GMC